জয় হিন্দ ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'খনত আমি ভাৰতৰ সংবিধানৰ বিষয়ে কেইটামান ইম্পৰ্টেণ্ট এমচিকিউজ কেইটা চাম আৰু এই আমাৰ ভিডিঅ'টো আমাৰ অসম পুলিচৰ কাৰণে বহুত ইম্পৰ্টেণ্ট থাকিব। ঠিক আছে, আমাৰ আজি ভিডিঅ'টোত ৰাজনীতি, ভাৰতৰ সংবিধান এই ইয়াৰে ওপৰত কুৱেশ্যনছ কেইটা থাকিব। ঠিক আছে, তো ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি এণ্ড লেটছ ষ্টাৰ্ট দ্য ক্লাছ উইথ দ্য ফাৰ্ষ্ট কুৱেশ্যন। গতিকে আমাৰ যে কুৱেশ্যনটো কৈছে কোনটো মানে আইনৰ মতে, ঠিক আছে, কোনটো আমাৰ সংবিধানৰ সংশোধনী আইনৰ মতে আমাৰ যিমান মানে SC ST বিলাক আছে ন, SC ST বিলাক মানে পিছৰ ফালে যিমান থাকে আমাৰ জাতি জনজাতিবিলাক, অ'কে, অনুসূচিত জাতি বুলি কোৱা হয় যে সিহঁতক ব্যাকৱাৰ্ড ক্লাছেছবিলাক যে আছে সিহঁতৰ কাৰণে কি থাকে, চিট ৰিজাৰ্ভ থাকে ফৰ এডমিশ্যন। ঠিক আছে, নাম ভৰ্তি কৰিবৰ কাৰণে সিহঁতৰ কাৰণে কি থাকে, স্পেচিয়েলি মানে সিহঁতে কোটাটো পায়। অ'কে, যাতে সিহঁতে পঢ়িবৰ কাৰণে ইনষ্টিটিউশ্যন মানে স্কুলত বা ধুনীয়াকৈ সিহঁতৰ এণ্ট্ৰিটো হ'ব পাৰিব, এডমিশ্যনটো হ'ব পাৰিব। সেইটো বস্তু কোনটো আইনৰ মতে হৈছিল? অ'কে, এণ্ড দিজ আৰ দ্য অপশ্যনছ। দ্য ৰাইট আনচাৰ ইজ 93rd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 2005। 2005ত আমাৰ এইটো এমেণ্ডমেণ্ট এক্ট পাছ হৈছিল আৰু এইটোৰ মতে আমাৰ যিমান SC ST আৰু OBC আদাৰ বেকৱাৰ্ড ক্লাছেছবিলাক আছে সিহঁতে ধুনীয়াকৈ এডমিশ্যনটো ল'ব পাৰিব পঢ়িবৰ কাৰণে স্কুলত। ঠিক আছে, শিক্ষানুষ্ঠানত। অ'কে, নেক্সট, how many articles were there originally in Constitution of India? আমাৰ ভাৰতৰ যে সংবিধান হয় আৰম্ভণিত কিমানটা অনুচ্ছেদ আছিল? 395, 397, 403, 410. The right answer is 395. আগতে আমাৰ যেতিয়া সংবিধানটো যেতিয়া আৰম্ভণিত আহিছিল, অ'কে, তেতিয়া কিমানটা অনুচ্ছেদ আছিল? It was 395. অ'কে, নেক্সট, how many articles are in Constitution of India now? এতিয়া বৰ্তমান কিমান আছে? আগতে 395 আছিল, এতিয়া কিমান আছে? The right answer is 448. এতিয়া কিমান আছে? 448. আগতে 395 আছিল, এতিয়া বাঢ়ি পেলাই কিমান হৈছে? 448. অ'কে, মনত থাকিবনে? অ'কে, নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া। Under the Constitution of India, who are the ultimate sovereign? Under the Constitution of India, who are the ultimate sovereign? তাৰমানে আমাৰ ভাৰতৰ যি সংবিধান আছে তাৰে হিচাপত আল্টিমেট মানে ফাইনেল আমাৰ চবতছে মানে ওপৰত থকা আমাৰ সভৰিন কোনে হয়? সভৰিন মানে যাৰ তাত পাৱাৰ থাকে, শক্তিটো থাকে। গতিকে চবতছে বেছি শক্তিটো কাক দিয়া হৈছে আমাৰ এতিয়া সংবিধানৰ মতে? ঠিক আছে, পাৱাৰ্ছকেইটা কাক দিয়া হৈছে? এণ্ড দ্য ৰাইট আনচাৰ ইজ ইণ্ডিয়ান পিপল। আমাৰ যে ভাৰতৰ যে নাগৰিককেইটা আছে, অ'কে, সিহঁতৰ একচুৱেলি হাতত নিজা সিহঁতৰে একচুৱেলি মেইন পাৱাৰ আছে। সিহঁতে গোটেই চৰকাৰটো উঠাব পাৰে আৰু গোটেইখিনি বস্তু চেঞ্জ কৰি দিব পাৰে। গতিকে মেইন আমাৰ আল্টিমেট পাৱাৰটো কাৰ তাত আছে? Indian people. Okay, next question to see here. The constitution is the supreme land of the law of the land, so it is protected by our constitution je hoy সংবিধান je hoy etu amar supreme law hoy সর্বোচ্চ আইন to amar je bharator hoy to amar constitution, so etu kune rakha to diye. Okay, and the option geta diye ase supreme court, constitutional assembly, parliament, president, and the right answer is supreme court. Amar constitution kune bosai rakhe? Supreme court e সুৰক্ষাটো প্ৰদান কৰে। ঠিক আছে, নেক্সট কুৱেশ্যনটো আছে আমাৰ, স্পিকাৰ কেন আস্ক এ মেম্বাৰ অফ দ্য হাউচ টু ষ্টপ স্পিকিং এণ্ড লেট আনাদাৰ মেম্বাৰ স্পিক। চ' দিছ ইজ ন'ন এজ, আমাৰ যে মানে হাউচত যে বহে স্পিকাৰ, এই স্পিকাৰজনে কি কৰিব পাৰে? ক'ব পাৰে যে কাৰোবাৰ কোনোবা এজন মেম্বাৰক, হাউচৰ মেম্বাৰক যে আপুনি এতিয়া মনে মনে থাকক আৰু আন এজনক ক'ব যে আপুনি এটা কথাটো কওক। সেইটো বস্তু যে কয় সেইটো কি বুলি কোৱা হয়? আপোনালোকে চাই নহয় আমাৰ কি হাউচেছবিলাকত কি হয়, আমাৰ মিটিংছবিলাক হৈ থাকে নহয়, গতিকে তেতিয়া আমাৰ স্পিকাৰে গোটেইখিনি বস্তুটো হেণ্ডেল কৰে। তো একজনে কোনে মেম্বাৰ উঠিব, কোনে এতিয়া কথাটো ক'ব, কোনে এতিয়া মনে মনে থাকিব, চবকে কোনে হেণ্ডেল কৰে? স্পিকাৰে। চ' এইটো যে বস্তুটো তেওঁ কৰি থাকে সেইটোক আমি কি বুলি কওঁ? এণ্ড দিজ আৰ দ্য অপশ্যনছ, ক্ৰছিং দ্য ফ্ল'ৰ, ইল্ডিং দ্য ফ্ল'ৰ, অবেইং দ্য ৰুলছ, ৰোটেটিং দ্য ফ্ল'ৰ, এণ্ড দ্য ৰাইট আনচাৰ ইজ ইল্ডিং দ্য ফ্ল'ৰ। এইটো মানে কি হয়? ইল্ডিং দ্য ফ্ল'ৰ হয়। এজনক বহাই দিব, আকৌ এজনক উঠাই দিব কথা ক'বৰ কাৰণে, সেই প্ৰচেছটো মানে কি বুলি কোৱা হয়? ইল্ডিং দ্য ফ্ল'ৰ। অ'কে, নেক্সট কুৱেশ্যনটো আছে আমাৰ, which of the following is not a constitutional body? ইয়াৰ পৰা কোনটো আমাৰ এটা কনষ্টিটিউচনেল বডি নহয়? অ'কে, আৰু দিজ আৰ দ্য অপশ্যনছ, ইলেকশ্যন কমিশ্যন, প্লানিং কমিশ্যন, দেট ইজ NAC আৰু ইণ্টাৰ ষ্টেট কাউন্সিল। ইয়াৰ পৰা কোনটো এটা আমাৰ কনষ্টিটিউচনেল বডি নহয়? এণ্ড ৰাইট আনচাৰ ইজ NAC, দেট ইজ নেশ্যনেল এডভাইজৰী কাউন্সিল। এইটো এটা আমাৰ কনষ্টিটিউচনেল বডি নহয়। অ'কে, কিন্তু বাকীবিলাক আমাৰ কনষ্টিটিউচনেল বডি হয়। অ'কে, ইলেকশ্যন কমিশ্যন হ'ব, প্লানিং কমিশ্যন হ'ব, ইণ্টাৰ ষ্টেট কাউন্সিল হ'ব। তাৰমানে আমাৰ সাংবিধানিক সংস্থা বুলি যে কয় সেইটো হ'ব আমাৰ এইকেইটা, কিন্তু এইটো নহয়। অ'কে, নেক্সট,
Which article of the Constitution empowers the Parliament to form a new state, okay, by altering the boundaries of existing states? So কোনটো অনুচ্ছেদৰ মতে আমাৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ মতে পাৰ্লিয়ামেণ্টে কি কৰিব পাৰে এটা নতুন ৰাজ্য সৃষ্টি কৰিব পাৰে ওকে আৰু নতুন ৰাজ্যৰ কি কৰিব সৃষ্টি কৰিব বাই altering the boundaries যোনটো ৰাজ্য অলৰেডি এতিয়া আছে এই ৰাজ্যটো যদি এতিয়া আছে অলৰেডি তাৰে বাউন্ডাৰী কেটা অলপ কভাৰ কম কৰি দিব ঠিক আছে হেনে কৰি পেলে ইটো এটা ৰাজ্য বনাই দিলে গতি ইটো এটা নতুন ৰাজ্যৰ সৃষ্টি হ'ল ওকে এই পাৱাৰটো যে আমাৰ পাৰ্লিয়ামেন্টৰ আছে ইটো কোনটো অনুচ্ছেদৰ পৰা ইটো বস্তুটো আৰম্ভণি হৈছে মানে কোনটো আমাৰ আৰ্টিকল কোনটো অনুচ্ছেদৰ বস্তুটো দিয়া হৈছে নহয় ক্ষমতাটো যে দিছে পাৰ্লিয়ামেন্টৰ কোনটো অনুচ্ছেদৰ মতে আৰ্টিকল 1 2 3 4 ৰাইট আনসাৰ ইজ আৰ্টিকল নম্বৰ 3 আমাৰ 3 নম্বৰ যে অনুচ্ছেদটো আছে হেতু হিচাপত পাৰ্লিয়ামেন্টে এটা নতুন ৰাজ্য সৃষ্টি কৰিব পাৰে ঠিক আছে নেক্সট কোৱেশ্চনটো চাওঁ এতিয়া নাগালেণ্ড was created as a separate state in the year নাগালেণ্ড যে হয় এটা ৰাজ্যৰ নাম আপোনালোকে জানে নহয় গতিকে নাগালেণ্ডটো যে আমাৰ এটা মানে পৃথক হিচাপে ৰাজ্য হিচাপে কেতিয়া সৃষ্টি কৰা হৈছে আমি বছৰৰ নাম সুধিছে বছৰটো সুধিছে কোনটো বছৰত হৈছিল and these are the options 1960 1961 1962 1963 the right answer is 1963 নাগালেণ্ড আমাৰ কেতিয়া ৰাজ্য হিচাপে সৃষ্টি হৈছিল 1963 ঠিক আছে নেক্সট কোৱেশ্চনটো আছে আমাৰ which of the following word has not been written in the preamble of the Indian Constitution আমাৰ যে সংবিধান হয় তাৰে যে preamble আছে নহয় যাক প্ৰস্তাৱনা বুলি কয় এই প্ৰিএম্বলত কোনটো শব্দ মেনশন কৰি দিয়া নাই এইবিলাক শব্দ যে আছে ইয়াৰ পৰা কোনটো শব্দ আমাৰ প্ৰিএম্বলত নাই ওকে তাকেও দিছে নট বুলি আছে নে সো সভৰেন সোশ্যালিস্ট ডেমোক্ৰেটিক ইণ্ডিয়ানছ the right answer is Indians okay আমাৰ সংবিধানৰ যে প্ৰিএম্বল আছে তাতে এইবিলাক শব্দ দিয়া আছে সভৰেন সোশ্যালিস্ট ডেমোক্ৰেটিক কিন্তু ইণ্ডিয়ান বস্তুটো নাই ওকে নেক্সট কোৱেশ্চনটো আছে আমাৰ which of the following statement is not true ইয়াৰ যে সেন্টেন্স বিলাক দিয়া আছে ইয়াৰ পৰা কোনটো বস্তু অশুদ্ধ হয় এটো বুজিছে নট বুলি দিছে নহয় তো কোনটো ইয়াৰ পৰা অশুদ্ধ হয় এটো চাব দিছে and the right answer is that প্ৰথম অপশনটো the date of implementation of the Indian Constitution is November 26 1949 so implementation to আমাৰ বস্তু এডপ্ট কৰা হৈছিল 26 নৱেম্বৰ 1949 হয়নে কিন্তু ইমপ্লিমেন্টেশন আমাৰ 1950 পৰা হৈছিল 26 জানুৱাৰী যদি এটো বস্তু অশুদ্ধ হ'ব বাকি সেন্টেন্স বিলাক কিন্তু শুদ্ধ আছে the secular word was added by 42nd constitution amendment secular শব্দটো আমাৰ কেতিয়া আহিছিল 42nd amendment actor পৰা ঠিক আছে এইটা কিন্তু বহুত ইম্পৰ্টেন্ট পইণ্টছ এইবিলাক কিন্তু মনত ৰাখিব হা সেই কাৰণে মই এইটো কোৱেশ্চন আপোনালোকক স্পেশালি দিছো কাৰণ যদি কোৱেশ্চন মই দিয়া নাই এইটো বস্তু অপচন হিচাপে দি দিছো নহয় এইবিলাক কিন্তু শুদ্ধ হয় 42nd amendment actor মতে আমাৰ 1976 কৰা হৈছিল আৰু এইটো হিচাপত আমাৰ secular শব্দটো আহিছিল নহয় আৰু social economic and political justice has been taken from Russian revolution in the Indian constitution এইবিলাক যে শব্দটো আমাৰ আহিছে কোৰ পৰা আহিছে Russian revolution পৰা আহিছে ঠিক আছে গতি এইবিলাক শব্দ কিন্তু ঠিকই আছে এইটো বস্তু আমাৰ অশুদ্ধ হয় ওকে নেক্সট which statement is not correct in case of sovereign India মতে আমাৰ কোনটো বস্তু অশুদ্ধ হয় ওকে ইয়াৰ পৰা যে দিছে and the right answer is last option number that is India is obliged to obey the UN in its internal affairs India যে মানে আমাৰ ভাৰত যে হয় হেতু আমাৰ obliged মানে বস্তুটো তো কৰিবই লাগিব বাধ্যতামূলক বুজি পাইছে নে obliged মানে কি বাধ্যতামূলক হৈছে ভাৰতে যে তেও এটা UN ৰ মান যে নিয়মবিলাক আছে ইন্টাৰনেল এফেয়াৰ্সৰ মানে অন্তৰফালে যিমান বস্তুটো কথাবিলাক চলি আছে এই বিষয়ত এইটো বিষয়ত আমাৰ ভাৰতে যে মানে পালন কৰিবই লাগিব এইটো বস্তু কিন্তু অশুদ্ধ হয় ঠিক আছে এটো এনেকুৱা নহয় ইট ইজ ইনকাৰেক্ট সভৰেন ইণ্ডিয়া মানে বাকিখিনি ঠিকই আছে বাট এটো যে সেন্টেন্স দিছে ইণ্ডিয়া ইজ obliged to obey the UN in its internal affairs এটো বস্তু অশুদ্ধ হয় ওকে নেক্সট কোৱেশ্চনটো চাওঁ এতিয়া KM Munshi was related to মুন্সি জন যে হয় KM Munshi কিহৰ লগত জড়িত হৈ আছে the right answer is Constitution Draft Committee মুন্সি আমাৰ মুন্সি যে হয় আমাৰ KM Munshi কিহৰ লগত জড়িত হৈ আছে কনস্টিটিউশনাল ড্ৰাফট কমিটি ওকে আমাৰ ইয়াতে যিমান শব্দবিলাক ইংলিছত দিয়া আছে তাৰে ঠিক মই কি কৰিছো গুগল ট্ৰান্সলেট কৰি দিছো ঠিক আছে আৰু হেনেকে অসমীয়াত বস্তুটো আনিছো আপোনালোকৰ কাৰণে যাতে আপোনালোকৰ সুবিধা হ'ব বস্তুটো পঢ়োতে বুজাওতে ঠিক আছে তথাপিও কথাবিলাক মই অসমীয়াত কৈ দি আছো ওকে আৰু যাতে যদি অসমীয়া ট্ৰান্সলেচন যদি কিবা ভুল হয় এটো গুগল ট্ৰান্সলেটৰ সহায়ত কৰা হৈছে তো যদি কেইটামান ভুল হ'ব পাৰে আপোনালোকে চাব পাৰিব ঠিক আছে বুজি ল'ব নেক্সট চাও এতিয়া
which year is related to Berubari case. Berubari case to je hoy amar eitu amar kuntu bosorot hoisil, and these are the options: 1972, 1976, 1970, and last option is 1960. The right answer is 1960. ঠিক আছে, বেরুবাড়ি কেসটো যে হয় আপনাকে জানে এই কেসটো আমার কোনটো বছৰত হৈছিল 1960 হৈছিল। ঠিক আছে, নেক্সট কোৱেশ্চনটো আছে আমাৰ হোৱাট ইজ দ্য ট্ৰু মিনিং অফ সেকুলাৰ যে 42nd এমেণ্ডমেণ্ট আহিছিল বস্তুটো শব্দটো আমাৰ কনষ্টিটিউশ্যনত সংবিধানত তাৰ একচুৱেলি মিনিংটো কি আছে, and these are the options, and the right answer is first number option, that is all religions are equal in the eyes of the government. সেকুলাৰ মানে কি যিমান ধৰ্মকেইটা আছে ওকে আমাৰ গভৰ্ণমেণ্ট চৰকাৰৰ সন্মুখত যিমান ধৰ্ম আছে সব সমান হয় ওকে সেইটো হৈছে আমাৰ সেকুলাৰ শব্দ মিনিং। ঠিক আছে, সেকুলাৰটো সদায় আমাৰ কি ধৰ্মৰ লগত জড়িত হৈ থাকিব। ঠিক আছে, সেকুলাৰটো কিহৰ লগত জড়িত হ'ব, ধৰ্মৰ লগত। ধৰ্মত যে সব আমাৰ সমান হয় এইটো আমাৰ যিকোনো ধৰ্ম হওক ঠিক আছে সব ধৰ্মই আমাৰ চৰকাৰৰ সন্মুখত চৰকাৰৰ চকুত সবে একে সমান হৈ থাকিব, সেইটো বুলি আমাৰ সেকুলাৰ শব্দটো আহিছে 42nd এমেণ্ডমেণ্ট এক্টৰ মতে। ঠিক আছে, নেক্সট কোৱেশ্চনটো আছে আমাৰ হোৱাট ইজ দ্য মিনিং অফ সোশ্যাল ইকুৱেলিটি ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। আমাৰ যে ভাৰতৰ সংবিধান হয় তাতে আমাৰ সোশ্যাল ইকুৱেলিটিৰ মিনিংটো কি হয়, এইটো কি মিনিং বুজায় ওকে ৰাইট আনচাৰ ইজ দ্যাট ইজ ইকুৱেল অপৰচুনিটিজ ফৰ অল ছেকশ্যনছ অফ দ্য ছ'চাইটি। আমাৰ সোশ্যাল ইকুৱেলিটি মানে কি হয়, যিমান মানুহবিলাক আছে নহয় সমাজত চবে সমান হিচাপে অপৰচুনিটি পাব। অপৰচুনিটি মানে সিহঁতে সুবিধাটো পাব। ঠিক আছে, সমান হিচাপে সুবিধাটো পাব ফৰ অল ছেকশ্যনছ অফ দ্য ছ'চাইটি। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া হু এমং দ্য ফলোইং সেই ডেট দ্য প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ দ্য কি নোট অফ দ্য কনষ্টিটিউশ্যন। কোনে এইটো কথাটো কৈছিল যে প্ৰিএম্বল যে হয় আমাৰ প্ৰস্তাৱনা যে আছে সংবিধানৰ সেইটো আমাৰ কি নোট হয়, গোটেই কনষ্টিটিউশ্যনটো যদি প্ৰিএম্বলটো পঢ়িলে তাৰমানে গোটেই সংবিধানটো আপুনি ধৰিব পাৰিব। এই প্ৰিএম্বলত কি বুলি কৈছে, সংবিধানৰ মূল বক্তব্য হয়নে, গতিকে এইটো কথাটো কাৰ লগত জড়িত হৈ আছে, এণ্ড দ্য ৰাইট আনচাৰ ইজ আৰ্নেষ্ট বাৰ্কাৰ। আৰ্নেষ্ট বাৰ্কাৰ এইটো কথাটো কৈছিল যে প্ৰিএম্বল ইজ দ্য কি নোট অফ দ্য কনষ্টিটিউশ্যন। ঠিক আছে, এই যিমান কুৱেশ্যনছবিলাক দি আছোঁ এইবিলাক কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, গতিকে ভালকৈ একদম ধুনীয়াকৈ পঢ়িব, প্ৰতিটো কুৱেশ্যন ধুনীয়াকৈ মুখস্থ কৰি ল'ব ওকে, কাৰণ যদি অসম পুলিচ পৰীক্ষাত আহে এইটো কুৱেশ্যনছকেইটা আপোনালোকে একদম ধুনীয়াকৈ আনচাৰ কৰিব পাৰিব। বুজি পাইছেনে, ইমান ধুনীয়াকৈ পঢ়িব নহয় যে যদি মানে কুৱেশ্যনছ আপোনালোকৰ আহে একেবাৰে আপোনালোকে ভুল নহয়, ইমান ধুনীয়াকৈ পঢ়িব, কাৰণ যেতিয়া আপোনালোকে বস্তুটো ভালকৈ পঢ়ি পেলাই পৰীক্ষাটো দিব তেতিয়া মোৰো ভাল লাগিব, মোৰ যিমান মই আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ সেইটো বস্তু মোৰো ভাল লাগিব যে আপোনালোকে এক্সামটো ক্ৰেক কৰিব পাৰিব। আৰু ইয়াৰে কাৰণে জাষ্ট আমাক আপোনাৰ জাষ্ট এটা ছাপোৰ্ট লাগে যে আপুনি আমাৰ ভিডিঅ'ছকেইটা বেছি শ্বেয়াৰ কৰিব। ঠিক আছে, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব ওকে। নাও নেক্সট সি দ্য নেক্সট কুৱেশ্যন, which of the following statement is true। ইয়াৰ পৰা যি চেলেঞ্জবিলাক দিয়া আছে এই ষ্টেটমেণ্টছবিলাক কোনটো ইয়াৰে পৰা শুদ্ধ হয় সেইটো সুধিছে ওকে। ৰাইট আনচাৰ ইজ নান অফ দ্য এবভ। ইয়াৰে পৰা যি ষ্টেটমেণ্টছবিলাক দিয়া আছে এটাও বস্তু শুদ্ধ নহয়, ওপৰত যিমানটা দিয়া চব অশুদ্ধই হয়। ঠিক আছে, তো এইটো কুৱেশ্যন আপুনি চাই ল'ব যিমানটা অপশ্যন দিয়া আছে দিজ আৰ অল মিনছ ফলছ ওকে, চব অশুদ্ধ হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে আমাৰ লেংগুৱেজ অফ প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ টেকেন ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ। আমাৰ যে প্ৰিএম্বলৰ যে আমাৰ প্ৰিএম্বল যে হয় আমাৰ সংবিধানৰ প্ৰস্তাৱনাটো তাৰে ভাষাটো যে হয় ওকে, সেই ভাষাটো আমাৰ কোনটো মানে দেশৰ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে ওকে, কোনটো দেশৰ সংবিধানৰ পৰা লোৱা হৈছে বস্তুটো, আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া, আয়াৰলেণ্ড, এণ্ড ৰাইট আনচাৰ ইজ অষ্ট্ৰেলিয়া ওকে। আমাৰ যে প্ৰিএম্বল হয় সেইটো ভাষাটো অষ্ট্ৰেলিয়াৰ পৰা লোৱা হৈছে। ঠিক আছে, তো নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ আনাদাৰ নেম অফ দ্য কাউন্সিল অফ ষ্টেটছ। কাউন্সিল অফ ষ্টেটছৰ আন এটা নামটো কি আছে, লোকসভা, ৰাজ্যসভা, পাৰ্লিয়ামেণ্ট, এডহক কমিটি, এণ্ড ৰাইট আনচাৰ ইজ ৰাজ্যসভা। আমাৰ কাউন্সিল অফ ষ্টেটছ যে হয় ইয়াৰে আন এটা নাম কি আছে, ৰাজ্যসভা বুলিও কোৱা হয়। ঠিক আছে, যাক ৰাজ্য পৰিষদ বুলি কোৱা হয় হয়নে, কাউন্সিল অফ ষ্টেট মানে কি ৰাজ্য পৰিষদ, ৰাজ্য পৰিষদ আন এটা নাম কি আছে ৰাজ্যসভা ওকে, মনত থাকিবনে ওকে। নেক্সট ইজ হোৱাট ইজ আনাদাৰ নেম অফ লোকসভা। লোকসভাৰ আন এটা নাম কি আছে, কাউন্সিল অফ ষ্টেটছ, আপাৰ হাউচ, হাউচ অফ দ্য পিপল, এণ্ড পাৰ্লিয়ামেণ্ট। দ্য ৰাইট আনচাৰ ইজ হাউচ অফ দ্য পিপল। লোকসভা মানে কি হাউচ অফ দ্য পিপল, তাৰমানে জনসাধাৰণৰ ঘৰ হয়নে, তাকে লোকসভা বুলি কয়। নেক্সট আছে মেক্সিমাম ষ্ট্ৰেংথ অফ ৰাজ্যসভা। ৰাজ্যসভাত মেক্সিমাম কিমানটা মেম্বাৰ্ছ থাকিব পাৰে ওকে, এণ্ড দিজ আৰ দ্য অপশ্যনছ, এণ্ড দ্য ৰাইট আনচাৰ ইজ 250। আমাৰ মেক্সিমাম ষ্ট্ৰেংথ বুলি সুধিছে দিয়ক, ভালকৈ মনত ৰাখিব, মেক্সিমাম ষ্ট্ৰেংথ সুধিছে, মেক্সিমাম ষ্ট্ৰেংথ কিমান হ'ব 250 হ'ব ওকে ৰাজ্যসভাৰ। নেক্সট আছে আমাৰ
প্ৰেচিডেণ্ট কেন নমিনেট হাউ মেনি মেম্বাৰ্ছ ইন ৰাজ্যসভা এণ্ড লোকসভা প্ৰেচিডেণ্টজনে কিমান তাৰমানে ৰাষ্ট্ৰপতিয়ে কিমান মেম্বাৰ্ছ কিমান সদস্য কি কৰিব পাৰে মনোনীত কৰিব পাৰে ইন দ্য ৰাজ্যসভা এণ্ড লোকসভা ওকে এণ্ড দিজ আৰ দ্য অপশ্যনছ এণ্ড দ্য ৰাইট আনচাৰ ইজ 12 and 2 তাৰমানে আমাৰ ৰাজ্যসভা যে হয় ৰাজ্যসভাত 12টা মানুহ আমাৰ কি কৰিব পাৰে প্ৰেচিডেণ্টজনে মনোনীত কৰিব পাৰে আৰু লোকসভাত কিমানটা দিব পাৰে দুটা মানুহ ওকে দুটা সদস্য হিচাপে হ'ব থাকিব আমাৰ লোকসভা আৰু ৰাজ্যসভাত কিমান হ'ব 12টা হ'ব ওকে ৰাজ্যসভাত বেছি থাকিব 12জন আৰু লোকসভাত 2জন মনত থাকিবনে প্ৰেচিডেণ্টে এইটো নমিনেট কৰিব 12 and 2 12 হ'ব ৰাজ্যসভা দুটা হ'ব লোকসভা মনত থাকিবনে ঠিক আছে the next question is who is the ex officio chairman of Rajya Sabha আমাৰ কোৱেশ্চনটো আছিল ৰাজ্যসভা যে হয় ৰাজ্যসভা তাৰে ex officio chairman কোনে হয় অধ্যক্ষটো কোনে হয় আৰু these are the options and the right answer is vice president of India ঠিক আছে আমাৰ ভাৰতৰ যে উপ ৰাষ্ট্ৰপতি হয় তেখেতক কি বুলি কোৱা হয় ex officio chairman বুলি কোৱা হয় ৰাজ্যসভাৰ মনত থাকিবনে আমাৰ ৰাজ্যসভাৰ ex officio অধ্যক্ষজন কোনে হ'ব আমাৰ ভাৰতৰ উপ ৰাষ্ট্ৰপতি ঠিক আছে উপ ৰাষ্ট্ৰপতি হ'ব আমাৰ কি ভাৰত ৰাজ্যসভাৰ ex officio chairman বুলি হ'ব ঠিক আছে মনত ৰাখিব chairman নহয় ex officio chairman টো হ'ব আমাৰ কি vice president ওকে আৰু কোৰ ৰাজ্যসভাৰ হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো চাওঁ এতিয়া মই যিমান হ'ব পাৰে চেষ্টা কৰিছোঁ আপোনালোকক মুখস্থ কৰাৰ কাৰণে একেলগে হা তো সেইটোৰ কাৰণে আপোনালোকে ভালকৈ অলপ গুৰুত্ব দিব যাতে ধুনীয়াকৈ ইজিলি হৈ যাব একো মানে চিন্তা কৰিব লগা নাই হা নেক্সট কোৱেশ্চনটো আছে হোৱাট ইজ দ্য টেন্যুৰ অফ দ্য ইলেক্টেড মেম্বাৰ্ছ অফ ৰাজ্যসভা ৰাজ্যসভা যে হয় তাৰে মেম্বাৰ্ছ কেইটা সদস্য কেইটাৰ কিমান সময়ৰ কাৰণে সিহঁতে নিৰ্বাচিত হ'ব পাৰে ওকে সিহঁতৰ কাৰ্যকালটো কিমান হয় তাকে টেন্যুৰ বুলি কয় কাৰ্যকাল and these are the options and the right answer is 6 years সিহঁতে 6 বছৰ কাৰণে সিহঁতে কি কৰিব পাৰে ৰাজ্যসভাত কাৰ্যকালটো কৰিব পাৰে ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো আছে আমাৰ which article is related to the money bill and where it can be introduced আমাৰ মানি বিল যে হয় এটো কোনটো অনুচ্ছেদৰ লগত জড়িত হৈ আছে আৰু এটো বস্তু মানে where it can be introduced কেতিয়া মানে কোড বস্তু ইন্ট্ৰোডিউস কৰিব পাৰি ওকে উলাব পাৰি and these are the options and the right answer is Article 110 ওকে আমাৰ যে মানি বিল যে হয় এটো বহুত ইম্পৰ্টেন্ট হয় দে মানি বিলটো আমাৰ কোনটো অনুচ্ছেদৰ লগত জড়িত হৈছে 110 ৰ লগত ঠিক আছে মানি বিলটো 110 ৰ লগত জড়িত হৈছে আৰু এটো বস্তু কোড ইন্ট্ৰোডিউস কৰা হয় কোনটো ঘৰত মানে ৰাজ্যসভাত নে লোকসভাত কোড বস্তুটো আৰু হয় আমাৰ এটো লোকসভাত হয় ঠিক আছে মনত থাকিবনে লোকসভাত হয় মানি বিল ইন্ট্ৰোডিউস কৰা হয় আৰু এটো বস্তু কোনটো অনুচ্ছেদত আমাৰ বৰ্ণনা দিয়া হৈছে 110ত ঠিক আছে Okay, next question is Saitya. Which of the following is not an eligibility criterion to become a member of the Lok Sabha? So, ইয়াৰ পৰা কোনটো আমাৰ এটা কন্ডিশন নহয় যে এটা লোকসভাৰ মেম্বাৰ হোৱাৰ কাৰণে ঠিক আছে so these are the options and the right answer is he must be from arts field তেওঁ যে কলা ক্ষেত্ৰৰ পৰা হ'ব লাগিব এটো বস্তুটো ম্যান্ডেটৰি নহয় ওকে এটো আমাৰ দৰকাৰী নহয় কিন্তু বাকি ব্লা কন্ডিশন কিন্তু মানিব লাগিব যে তেওঁৰ 25 বছৰতকৈ বেছি হ'ব লাগিব হা 25 বছৰ নাইবা তাতকৈ বেছি মেন্টালি সাউন্ড হ'ব লাগিব ওকে মানসিকভাৱে সুস্থ হ'ব লাগিব আৰু ক্যান্ডিডেট শুড নট হোল্ড অফিস অফ প্ৰফিট লাভৰ কাৰণে কৰিব নোৱাৰে ঠিক আছে গতিকে এইকেইটা কন্ডিশন আছে যেটা লোকসভাৰ মেম্বাৰ সদস্য হিচাপে আপোনালোকে হ'ব পাৰে হা কিন্তু এইটো যে হ'ব নোৱাৰে যে কলা ক্ষেত্ৰ হ'ব লাগিব সিহঁতৰ এনেকুৱা নহয় ঠিক আছে Okay, next question is Saitya. As per Constitution of India, what is the maximum strength of Loko Sabha? Loko Sabha our maximum strength kimanta hobo pare. Okay, maximum strength hudise. অলপ আগতে মই ৰাজ্যসভাৰ কৈ দিছিলো নহয় 250 এতিয়া আমাৰ হদিছে লোকসভাৰ maximum strength কিমান হ'ব and these are the options and the right answer is 552 okay ইয়াতে কিমান হ'ব পাৰে maximum strength to 552 okay কিন্তু তাতে আমাৰ কিমান হ'ব 250 okay ৰাজ্যসভাত কিমান হ'ব maximum strength 250 আৰু লোকসভাত 552 মনত থাকিবনে okay the next question is Saitya আৰু today's আমাৰ ভিডিওৰ last question থাকিব who among the following is the presiding officer of Lok Sabha লোকসভাৰ আমাৰ presiding officer জন কোনে থাকে okay and these are the options and the right answer is speaker of লোকসভাৰ যে স্পিকাৰ থাকিব নহয় অধ্যক্ষ তেৱে হ'ব আমাৰ
প্ৰিচাইডিং অফিচাৰ অফ লোকসভা ঠিক আছে লোকসভাৰ স্পিকাৰজনে থাকিব লোকসভাৰ প্ৰিচাইডিং অফিচাৰ ওকে মনত থাকিবনে ওকে সো এইবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় আপোনালোকৰ অসম পুলিচৰ এক্সামৰ কাৰণে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি কৰা নাই থ্যাংক ইউ ফৰ ৱাচিং জয় হিন্দ